গৌৰৱ গগৈৰ পত্নীৰ প্ৰসংগই যেটো সময়ত স্থান লাভ কৰিছে সংবাদ শিৰোনামত, যেটো সময়ত গৌৰৱ গগৈৰ পত্নী ISI এজেণ্ট বুলি বিভিন্নজনে মন্তব্য কৰা পৰিলক্ষিত হৈছে, সেই সময়তে বিজেপিৰ বিধায়ক মন্ত্ৰী সৰব হৈ পৰিছে। গৌৰৱ গগৈৰ পত্নীয়ে 12 বছৰ ধৰি ভাৰতৰ নাগৰিকত্ব এতিয়ালৈকে কিয় লোৱা নাই, এনে ধৰণৰ বিষয়বোৰৰ সমান্তৰালভাৱে সেই ISI এজেণ্টৰ প্ৰসংগ উত্থাপন কৰিলে। কিয় উত্থাপন কৰিলে, কোন কোন বিধায়কে উত্থাপন কৰিলে, কোন মন্ত্ৰী বিধায়কে এই বিষয়বোৰ সন্মুখলৈ আনিলে, আমি শুনাব বিচাৰিছোঁ। ইমান ডাঙৰ লিংক এটা আৰু পাকিস্তানৰ কাৰণে প্ৰথম কথা হ'ল পাকিস্তানৰ এটা অৰ্গেনাইজেশ্যনৰ কাৰণে তেওঁৰ ৱাইফে কাম কৰাটো। গৌৰৱ গগৈ ডাঙৰীয়াৰ ৱাইফ, তেখেতে ব্ৰিটিছ নাগৰিক, এতিয়াও ব্ৰিটিছৰ নাগৰিকত্ব তেখেতৰ হাতত আছে। এইবিলাক বহুত ধৰণৰ কথা আছে। ISI এজেণ্ট বুলি প্ৰশ্ন আহিছে, তে ক্লিয়াৰ কৰক কথাবিলাক। গৌৰৱ গগৈ ডাঙৰীয়াক আমি মুকলিভাৱে সুধিব বিচাৰিছোঁ যে প্ৰথম কথা, আপুনি এজন বিৰোধী দলৰ আপুনি সাংসদ, কংগ্ৰেছ দলৰ সাংসদ, 3বাৰৰ কাৰণে সাংসদ। আপোনাৰ পত্নীৰ ওপৰত যিটো অভিযোগ আহিছে, আপুনি চালে বেৰে কোবোৱাৰ কথা বাদ দিয়ক। এলিজাবেথ তেখেতৰ পত্নী, সন্মানীয় তেখেতৰ পত্নীয়ে তাত গৈ পেলাই কাম কৰিছিল, কেনেদৰে প্ৰকৃত জিয়াৰ ওচৰত লৈ গৈছিল, আমি গোটেইখিনি বস্তু আমি দেখি আহিছোঁ। গতিকে গৌৰৱ গগৈ স্পষ্টভাৱে কথাখিনি ক'লেই হয়। কিয় মোৰ পত্নী যদি ISI এজেণ্ট হয় আৰু ISI এজেণ্ট যদি হয় আৰু মই ৰড এজেণ্ট হ'ম, এনেকুৱা ধৰণৰ কথা গৌৰৱ গগৈৰ দৰে সাংসদৰ আৰু তেওঁ বিৰোধী উপদলপতি কেতিয়াও শোভা নাপায়। ডেফিনেটলি এনেকুৱা এটা অৰ্গেনাইজেশ্যন, যদি এতিয়া ভাৰতবৰ্ষত কোনোবা এনেকুৱা অৰ্গেনাইজেশ্যন থাকে যিটো ডাউটফুল অৰ্গেনাইজেশ্যন, তাত কাম কৰা প্ৰত্যেকজন ব্যক্তিৰ ওপৰত ডেফিনেটলি সন্দেহৰ চকু হ'ব। সেইকাৰণে পাকিস্তানৰ চ'ৰ্চত যিটো আছিলে, তেওঁলোকৰ যিটো অৰ্গেনাইজেশ্যনৰ লগত তেওঁ কাম কৰিছিলে, সেই অৰ্গেনাইজেশ্যনটোৰ চ'ৰ্চটো ডাউট। সেইকাৰণে নাম্বাৰ 1 ছাছপেক্টৰ কথা আহিব। কেন্দ্ৰীয় চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে এইটোৰ ওপৰত এক তদন্ত হ'ব লাগে আৰু এইটোৰ ওপৰত তদন্ত কৰি এটা ব্যৱস্থা ল'ব লাগে। আজি আপোনাৰ সন্মুখত ৰাইজে কোৱেশ্যন উত্থাপন কৰিছে, খুব গুৰুতৰ দেশৰ সুৰক্ষাৰ লগত সম্পৰ্কিত এটা বিষয়। ৰাইজে আজি ইয়াৰ পৰা উত্তৰ বিচাৰিছে। মই গৌৰৱ গগৈ ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, আপুনি চালে বেৰে কোবোৱা কথা বাদ দি আমি যিটো বিষয় আজি ভাৰতৰ জনগণে উত্থাপন কৰিছে, আপুনি সেই বিষয়ত উত্তৰ দিয়ক। যদি আপোনাৰ সাহস আছে আৰু তুলুঙা কথা ক'বলৈ আপুনি বাদ দিয়ক। ভাৰতবৰ্ষৰ ইণ্টিগ্ৰিটিৰ কথা, ভাৰতবৰ্ষৰ হোম ডিপাৰ্টমেণ্টৰ আমাৰ ছিকিউৰিটিৰ কথা আছে, সাৰ্বভৌমত্বৰ কথা আছে। সেইকাৰণে মই ভাবোঁ এনেকুৱা ধৰণৰ ইছ্যুবিলাকত যিহেতু তেখেতে ক্লেৰিফাই কৰাটো ভাল, কাৰণ অসমীয়া মানুহৰ ইণ্টিগ্ৰিটি, আমি জাতীয়তাবাদী মানুহ, আমি ভাৰতীয় মানুহ, আমাৰ দেশৰ সাৰ্বভৌমত্ব, দেশৰ ইণ্টিগ্ৰিটিৰ ক্ষেত্ৰত যদি কিবা ক্ষেত্ৰতো যদি ডাউটফুল হয়, যিকোনো পলিটিচিয়ানে, ৰাজনীতিবিদেতো ক্লেৰিফাই কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি ভাবোঁ। কিন্তু তেওঁ বস্তু মানে হাঁহিৰ খোৰাক হিচাপেহে লৈছে। কালি আপুনি যদিহে চাই, চিৰিয়াছলি তেওঁ বিষয়টো লোৱা নাই, উৰাবাতৰি বুলি কৈছে। চাওক, ইমান ডাঙৰ লিংক এটা আৰু পাকিস্তানৰ কাৰণে প্ৰথম কথা হ'ল পাকিস্তানৰ এটা অৰ্গেনাইজেশ্যনৰ কাৰণে তেওঁৰ ৱাইফে কাম কৰাটো। তেওঁ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতবৰ্ষত তেওঁৰ পিতৃয়ে আমাৰ অসমৰ নিচিনা এখন ৰাজ্যক যোৱা 15টা বছৰে প্ৰতিনিধিত্ব কৰিছিলে। বহুত দিনৰ পুৰণা এটা ৰাজনৈতিক, মানে ইণ্টাৰনেল কথাবিলাকো থাকে, ইণ্টাৰনেল বহুত প্ৰব্লেম থাকে যে যিবিলাক কথা বাহিৰত ডিছকাছ কৰিব নোৱাৰি। তেনেকুৱা এজন ব্যক্তিৰ এটা পাকিস্তানৰ এটা ISIৰ লগত সংযোগ থকা এটা অৰ্গেনাইজেশ্যনৰ লগত কাম কৰাটো এটা ডাঙৰ কথা, কাৰণ দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ থ্ৰেটৰ কথা আহিছে। আৰু যিটো লিংক আহিছে অকল ISI বুলিয়েই নহয়, তেওঁৰ ফেমিলি জৰ্জ চ'ৰছৰ লগতো লিংক আহিছে। সেইকাৰণে এইবিলাক অনুসন্ধান কৰিলে মই ভাবোঁ এইটো এটা ডাঙৰ ওলাব। আৰু যেতিয়া তেওঁ এতিয়া হাঁহিৰ খোৰাক যোগাই নহয়, ৰাইজৰ মাজত আহি তেওঁ এইটো কথা সম্পূৰ্ণভাৱে ক্লেৰিফাই কৰিব লাগে। আৰু ক্লেৰিফাই কৰিব লাগে কাৰণ ৰাজনৈতিক জীৱনত থকা মানুহ এজন ভাৰতবৰ্ষৰ কাৰণে কিমান সাংঘাতিক এটা নিৰাপত্তাৰ কথা হ'ব পাৰে, মই সেইটোহে চিন্তা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।